নমস্কাৰ সকলোকে মই এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এটা নতুন গান লৈ আহিছোঁ। গানটো হৈছে ৰাজবীৰৰ ঠিকনা গানটো। ৰিকুৱেষ্ট আহিছিলে বহুত দিনৰ পৰা। আজি তাকে টিউটৰিয়েলটো আগবঢ়াইছোঁ। আপোনালোকে শেষলৈকে চাব ভিডিঅ'টো। কৰ্ডছখিনিৰ লগত মাজৰ যিটো সৰু চলো আছে সেইটোৰো মই টিউটৰিয়েল দিছোঁ। ঠিক আছে, আৰম্ভ কৰিছোঁ। এই গানটোত মুঠতে আছে কৰ্ড সাতটা কৰ্ড আছে। কৰ্ডকেইটা মই এফালৰ পৰা কৈ গৈছোঁ। ফাৰ্ষ্ট কৰ্ডটো হৈছে এইটো এ শাৰ্প মেজাৰ বা বি ফ্লেট বুলিও কয়, এ শাৰ্প। ঠিক আছে, পজিশ্যনটো চাই ল'ব। একে এৰ নিচিনাই এটা ফ্লেট আগলৈ হয়। তাৰপিছত আহিব এইটো ডি শাৰ্প বা ই ফ্লেট। ঠিক আছে, তাৰপিছৰ কৰ্ডটো হ'ব এ শাৰ্প 7। ঠিক আছে, এইটো এ শাৰ্প 7 বা এনেকৈ বজাব পাৰে। এ শাৰ্প যিটো বজাইছিলে এইটো কে আঙুলিটো উঠাই দিলে এ শাৰ্প 7 হৈ যাব। গোটেইকেইটা 7 কৰ্ডতে তেনেকুৱা হয়। এইটো বাৰ পজিশ্যনত এইটোত এ 7 বজাবলৈ হ'লে এনেকৈ কে আঙুলিটো উঠাই দিব লাগিব। এইটো এ শাৰ্পত এ 7 বজাবলৈ হ'লে কে আঙুলিটো উঠাই দিব লাগিব। ঠিক আছে, যিটো সহজ পায় কিন্তু মই এইটো বজাই ভাল পাওঁ। তলত যিটো আপোনাৰ থাৰ্ড ফ্লেটৰ তিনিডাল ষ্ট্ৰিং বাৰ কৰি ছেকেণ্ড, থাৰ্ড আৰু ফ'ৰ্থ ষ্ট্ৰিং বাৰ কৰিব আৰু ফাৰ্ষ্ট ষ্ট্ৰিঙত এই থাৰ্ড ফিংগাৰটো বজাব। বেছি ভাল লাগে বজাই। আপোনালোকে যিটো সুবিধা পায় সেইটো বজাব, এইটো বজাব পাৰিব। ঠিক আছে, তাৰপিছৰ কৰ্ডটো হৈছে চি মাইনৰ। এইটো হৈ গ'ল চি মাইনৰ। এইটো বি মাইনৰ, চি মাইনৰ। পজিশ্যনটো চাই ল'ব। ফাৰ্ষ্ট ফিংগাৰ বাৰ কৰিব থাৰ্ড ফ্লেটত, মিডল ফিংগাৰ আহিব ফ'ৰ্থ ফ্লেটৰ ছেকেণ্ড ষ্ট্ৰিঙত, আৰু ৰিং ফিংগাৰ আৰু কে আঙুলিটো আহিব ক্ৰমে ফ'ৰ্থ আৰু থাৰ্ড ষ্ট্ৰিঙত ফিফ্থ ফ্লেটৰ। ঠিক আছে, এইটো হৈ গ'ল চি মাইনৰ। তাৰপিছত কৰ্ডটো আহিব এফ সাজ 4। এইটো হৈ গ'ল এফ সাজ 4। ঠিক আছে, এফ সাজ 4টো কেনেকৈ বজাব? এইটো যিটো আপোনাৰ হেৰিৰ পজিশ্যনকেইটা ডি শাৰ্প বা বি, এই পজিশ্যনটো যিটো তিনিটা আঙুলিৰে ক'ত বজাব লাগে, ডি এ শাৰ্প এইবিলাকত বজোৱা হয়। এতিয়া আমি ডি শাৰ্পত বজাইছোঁ, এইটো বজাইছোঁ। সেই পজিশ্যনটো বজাবলৈ হ'লে আপোনালোকে কে আঙুলি, অনামিকা আঙুলি আৰু মধ্যমা আঙুলিৰে ক্ৰমে ছেকেণ্ড, থাৰ্ড আৰু ফ'ৰ্থ ষ্ট্ৰিং বজাব লাগে। তাৰপিছত ফাৰ্ষ্ট ফিংগাৰটো বাৰ কৰিব লাগে তাৰ দুটা ফ্লেট আগত। ঠিক আছে, এফ সাজ 4 পজিশ্যনটো প্ৰায় একেধৰণে হয়, খালি এইটো ওপৰলৈ লৈ যাব এই তিনিটা আঙুলি। ছেকেণ্ড, থাৰ্ড, ফ'ৰ্থৰ পৰা মানে থাৰ্ড, ফ'ৰ্থ, ফিফ্থ হৈ যাব। এই বস্তুটো একেই বাৰ থাকিব। ফাৰ্ষ্ট ফিংগাৰ বাৰ কৰিব ফাৰ্ষ্ট ফ্লেটত, আৰু ফাৰ্ষ্ট মিডল ৰিং আৰু পিংকিৰে এইটো বাৰ কৰিব, বজাব থাৰ্ড ফ্লেটত। ঠিক আছে, এইটো কি হৈ গ'ল আপোনাৰ এফ সাজ 4। তাৰপিছত আৰু এটা কৰ্ড আহিব এফ মেজাৰ। ঠিক আছে, তাৰপিছত লাষ্ট কৰ্ডটা আহিব, সেইটো হ'ব চি মাইনৰ 7। চি মাইনৰ 7টো কেনেকৈ বজাব লাগিব? এইটো চি মাইনৰটো যেনেকৈ বজাইছিলে কে আঙুলিটো উঠাই দিলেই হ'ল। কে আঙুলিটো উঠাই দিলে এইটো কি হৈ যাব? চি মাইনৰ 7। ঠিক আছে, কৰ্ডকেইটা বুজি পালে? ঠিক আছে, এতিয়া আমি পিছৰ পাৰ্টটোলৈ আহোঁ। কেনেকৈ আৰম্ভ কৰিম গানটো? প্ৰথমতে ইণ্ট্ৰ'টোত কি হয়? ইণ্ট্ৰ'টোত আপোনালোকে এ শাৰ্পতে বজাব লাগিব। বেছ কৰ্ডটো যিহেতু এ শাৰ্পে হয়। এইটো আপোনালোকে ক'ত ল'ব? একদম আপোনাৰ 1 2 3 4 5 6 7 8 9 10 ফ্লেটত আহি যাব। 10 ফ্লেটত একদম বি পজিশ্যনত লৈ আহিব। এইটো ডি নহয়, ডি পজিশ্যনটো একদম 10 ফ্লেটত লৈ আহিব। ঠিক আছে, অকল তিনিডাল ষ্ট্ৰিং বজালে হ'ল। ঠিক আছে, এনেকৈ জাষ্ট ইণ্ট্ৰ'ত তেনেকৈ বজালে, অকণমান বজালে হ'ল। বুজি পাইছে? তিনিডাল ষ্ট্ৰিং বজাই কি কৰিব?
এই বস্তুটো তিনিডাল বজালে তাৰপিছত ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ছেকেণ্ড বুজি পালে এই বস্তুটো কৰিব তাৰপিছত কি আহিব তাৰপিছত গানটো আৰম্ভ হৈ যাব গানটো কেনেকৈ আৰম্ভ কৰিম প্ৰথমতে এ শ্বাৰ্প আহিব মোৰ হৃদয়ৰ আবেগৰ টোপোলাত লিখি ৰখা চিঠিবোৰে খুজিছে ঠিকনা ঠিক আছে কেনেকৈ কৰিলোঁ এইটো আমি মোৰ হৃদয়ৰ এ শ্বাৰ্প আহিলে আবেগৰ টোপোলাত কি আহিলে ডি শ্বাৰ্প আহিলে তাৰপিছত চি মাইনৰ আহিলে খাচ লিখি ৰখা চিঠিবোৰে খুজিছে এফ সাজ 4 খুজিছে ঠিকনা ঠিক আছে প্ৰথম পাৰ্টটোত সেইটো হয় তাৰ পিছৰ লাইনটোত কি হ'ব স্মৃতিবোৰ অতীতৰ প্ৰথমতে এ শ্বাৰ্প আহিছিলে তাৰ পিছৰ বাৰ এ শ্বাৰ্প 7 আহি গ'ল স্মৃতিবোৰ অতীতৰ সময়ৰ আঘাতত কৰ্ডকেইটা একেই সময়ৰ আঘাতত ডি শ্বাৰ্প উমি জ্বলিছে চি মাইনৰ ক্লান্ত বাসনাখিনি এফ সাজ 4 ক্লান্ত বাসনা বুজি পালে বস্তুটো কেনেকৈ কৰিলোঁ মোৰ হৃদয়ৰ এ শ্বাৰ্প আবেগৰ টোপোলাত ডি শ্বাৰ্প সাঁচি ৰখা চিঠিবোৰে চি মাইনৰ খুজিছে এফ সাজ 4 ঠিকনা আকৌ এ শ্বাৰ্পত খতম ঠিক আছে তাৰ পিছৰ বাৰত কি হ'ব একেটাই হয় খালি এ শ্বাৰ্পটো এ শ্বাৰ্প 7 লাগিব পাৰে বা এইটো বুজাব পাৰে ঠিক আছে দুইটা একেটা কৰোঁতে হয় স্মৃতিবোৰ অতীতৰ উমি জ্বলিছে ক্লান্ত বাসনা বুজি পালে কৰ্ডকেইটা তাৰ পিছৰখিনি আহিছোঁ পিছৰখিনি কেনেকৈ বজাব লাগিব সময়ৰ ডাকুৱাল কেতিয়া আহিব পদূলিৰ বকুলেও তেতিয়াই হাঁহিব ঠিক আছে সময়ৰ ডাকুৱাল ডি শ্বাৰ্প যেতিয়া আহিব যেতিয়া এফ মেজৰ আহিব ডি শ্বাৰ্পত খতম তাৰপিছত আকৌ একেই পদূলিৰ বকুলেও তেতিয়াই হাঁহিব হৈ গ'ল তাৰপিছত আকৌ প্ৰথম লাইনটো ৰিপিট হ'ব মোৰ হৃদয়ৰ আবেগৰ টোপোলাত লিখি ৰখা চিঠিবোৰে পাব খুজিছে ঠিকনা হ'ল কি কৰিলোঁ এইটো একে আছে হয়নে খালি একেবাৰে লাষ্টৰ লাইনটোত কি হ'ব মই দেখুৱাই দিছোঁ মোৰ হৃদয়ৰখিনি আকৌ আহিব ঠিক আছে মানে স্মৃতিবোৰ সেইখিনি নাহে এতিয়া সেইখিনিত আমি কেনেকৈ বজাম ফাৰ্ষ্টখিনি বজাম নহয় তাৰ পিছৰখিনি দেই মোৰ হৃদয়ৰ আবেগৰ টোপোলাত লিখি ৰখা চিঠিবোৰে তাৰপিছত একেবাৰে লাষ্টৰ লাইনটো পাবনে ঠিকনা যেতিয়া আহিব তেতিয়া এফ সাজ 4 নাহে তাৰ জেগাত কি আহিব এফ মেজৰ আহি যাব পাবনে ঠিকনা ঠিক আছে আগৰ প্ৰতিবাৰতে এফ সাজ 4 আহিছিলে নহয় এই পাবনে ঠিকনা সেইখনত কি হ'ব পাবনে মানে এফ মেজৰ আহি যাব এফ মেজৰ পৰা কি হৈ গ'ল এই শ্বাৰ্পত শেষ হৈ গ'ল তাৰপিছত আহি গ'ল চ'ল'টো ইমান টান নহয় সহজে চ'ল'টো ঠিক আছে এতিয়া চ'ল'টো কেনেকৈ বজাব লাগিব মই এবাৰ দেখুৱাই দিছোঁ আপোনালোকক ঠিক আছে হৈ গ'ল চ'ল'টো বিশেষ টান নহয় এতিয়া আমি কি কৰিব লাগিব প্ৰথমতে
ফাৰ্ষ্ট ফিংগাৰটো আহিব থাৰ্ড ফ্ৰেটৰ ক'ত ফিফ্থ ষ্ট্ৰিঙত ঠিক আছে তাৰপিছত আমি হেমাৰ এটা কৰিব লাগিব এই বস্তুটো হেমাৰটো কেনেকৈ কৰিব লাগিব থাৰ্ড ফ্ৰেটৰ ফিফ্থ ষ্ট্ৰিঙত কৰিলে বজালে ফাৰ্ষ্ট ফিংগাৰ তাৰপিছত হেমাৰ কৰিলে থাৰ্ড ফিংগাৰে কোনটো ফ্ৰেটত ফিফ্থ ফ্ৰেটত ঠিক আছে হেমাৰ কৰিলে ষ্ট্ৰিং একেডাল আহিব তাৰপিছত আহিব কেয়াং উইলটোৰে ক'ত বজাব ছিক্স ষ্ট্ৰিঙত ঠিক আছে এই বস্তুটো মন কৰিব ফাৰ্ষ্ট ফিংগাৰ বজালে থাৰ্ড ফ্ৰেটত ফিফ্থ ষ্ট্ৰিঙত তাৰপিছত হেমাৰ কৰিলে ছিক্স ষ্ট্ৰিঙত ফিফ্থ ষ্ট্ৰিঙত তাৰপিছত কেয়াং উইলেৰে বজালে ছিক্স ষ্ট্ৰিঙত তাৰপিছত কি আহিব আকৌ ফাৰ্ষ্ট ফিংগাৰটো তলৰ ষ্ট্ৰিঙলৈ গুচি আহিব ফ্ৰেট একেটাই থাকিব ফ্ৰেটটো কি আহিলে থাৰ্ড ফ্ৰেট ঠিক আছে আকৌ এবাৰ দেখুৱাই দিছোঁ বজালে হেমাৰ কৰিলে তাৰপিছত কেয়াং উইলেৰে বজালে তাৰপিছত তলৰ ষ্ট্ৰিঙত লৈ আহিলে তাৰপিছৰ পৰা হেমাৰ কৰিব নালাগে একেই একেই ফ'ৰ্থ ষ্ট্ৰিঙতে বাজিব থাৰ্ড ফিংগাৰে বজাব ঠিক আছে আকৌ এবাৰ চাই ল'ব ঠিক আছে এই বস্তুটো বুজি পালে তাৰপিছত কি কৰিলে আকৌ আহিব এইবাৰ থাৰ্ড ষ্ট্ৰিঙত বাজিব একেই ফাৰ্ষ্ট ফিংগাৰটোৱে ঠিক আছে তাৰপিছত কি কৰিলে ফ'ৰ্থ ষ্ট্ৰিঙত ৰিং ফিংগাৰে বজালে আকৌ বজালে ফাৰ্ষ্ট ষ্ট্ৰিঙত ঠিক আছে ধৰিব পাৰিছে আকৌ এবাৰ দেখুৱাই দিছোঁ তাৰপিছত এই বস্তুটো কৰিলে ফাৰ্ষ্ট ফিংগাৰ বজালে থাৰ্ড ফ্ৰেটৰ থাৰ্ড ষ্ট্ৰিঙত তাৰপিছত থাৰ্ড ফিংগাৰ বজালে ফিফ্থ ফ্ৰেটৰ ফ'ৰ্থ ষ্ট্ৰিঙত তাৰপিছত আকৌ ফাৰ্ষ্ট ষ্ট্ৰিঙত বজালে তাৰপিছত কি কৰিব লাগিব থাৰ্ড ফিংগাৰটো তলৰ ষ্ট্ৰিঙত লৈ আহিব ঠিক আছে একে ইয়াত আছিলে নহয় থাৰ্ড ষ্ট্ৰিঙত লৈ আহিব ফাৰ্ষ্ট ইয়াত ৰখাই পেলাই অকণমান ভিব্ৰাটোটো দিব পাৰে মানে এই বস্তুটো ইয়াত অলপ ভিব্ৰাটোটো দি দিলে বেয়া নালাগিব ঠিক আছে তাৰপিছত কি কৰিব আকৌ বজাব ইয়াতে ফাৰ্ষ্ট ফিংগাৰে থাৰ্ড ফ্ৰেটত তাৰপিছত এটা শ্লাইড আহিব ঠিক আছে ক'লে শ্লাইড আহিলে ফিফ্থ ফ্ৰেটৰ পৰা ছেভেন ফ্ৰেটলৈ শ্লাইড আহিলে বুজি পালে ফিফ্থ ফ্ৰেটৰ পৰা এই ৰিং ফিংগাৰটো আছিলে নহয় থাৰ্ড ষ্ট্ৰিঙত ছেভেন ফ্ৰেটলৈ এইটো কি হৈ গ'ল শ্লাইড হৈ গ'ল তাৰপিছত কি হ'ব মানে বুজি পাইছে ন বস্তুটো শ্লাইড হ'ল শ্লাইড কৰি কি কৰিব এই মিডল ফিংগাৰটো আছে শ্লাইড কৰি কি কৰিব এই মিডল ফিংগাৰটো তলৰ ষ্ট্ৰিঙলৈ গুচি আহিব ছিক্স ফ্ৰেটৰ তাৰপিছত ফাৰ্ষ্ট ফিংগাৰটো আহিব ফিফ্থ ফ্ৰেটৰ থাৰ্ড ষ্ট্ৰিঙত ঠিক আছে মানে শ্লাইড কৰি লৈ গ'ল নহয় ইয়ালৈ তাৰপিছত মিডল ফিংগাৰটো তলৰ ফ্ৰেটলৈ আহিব কাষৰ ফ্ৰেটলৈ আহিব আগৰ ফ্ৰেটলৈ ছিক্স ফ্ৰেটৰ ছেকেণ্ড ষ্ট্ৰিঙত তাৰপিছত ফিফ্থ ফ্ৰেটলৈ আহিব এই ফাৰ্ষ্ট ফিংগাৰটো ঠিক আছে ওপৰ ষ্ট্ৰিঙত থাৰ্ড ষ্ট্ৰিঙত ঠিক আছে এইখিনিলৈকে হৈ গ'ল তাৰপিছত কি কৰিব এইটো কোনটো ফ্ৰেট হৈ গ'ল এইটো ফিফ্থ ফ্ৰেট ঠিক আছে ফিফ্থ ফ্ৰেটৰ ফ'ৰ্থ ষ্ট্ৰিঙত বাজিব থাৰ্ড ফিংগাৰটো এনেকৈ শ্লাইড হ'ব ইয়াত বজালে তাৰপিছত এই ফাৰ্ষ্ট ফিংগাৰটো আছে নহয় ফাৰ্ষ্ট ফিংগাৰটো থাৰ্ড ফ্ৰেটৰ পৰা ফিফ্থলৈ থাৰ্ড ষ্ট্ৰিঙত শ্লাইড কৰিব ঠিক আছে এই বস্তুটো এইটো দুবাৰ কৰিব লাগিব ঠিক আছে এই বস্তুটো বুজি পাইছে ফিফ্থ ফ্ৰেটৰ ফ'ৰ্থ ষ্ট্ৰিঙত ৰাখিলে থাৰ্ড ফিংগাৰটো তাৰপিছত থাৰ্ড ফ্ৰেটৰ পৰা ফাৰ্ষ্ট ফিংগাৰটো শ্লাইড কৰিলে ফিফ্থ ফ্ৰেটলৈকে ঠিক আছে হৈ গ'ল এইখনলৈকে তাৰপিছত কি কৰিব এই থাৰ্ড ফিংগাৰটো তললৈ লৈ আনিব এই থাৰ্ড ষ্ট্ৰিংডাললৈ হৈ গ'ল ইয়াতে দুবাৰ বজালে তাৰপিছত কেনেকৈ শেষ কৰিব
ফাৰ্ষ্ট পাৰ্টটো শেষ হৈ গ'ল। ফিফ্থ ফ্ৰেটত বজালে থাৰ্ড ফিংগাৰটোৰে থাৰ্ড ষ্ট্ৰিঙত, তাৰপিছত ফাৰ্ষ্ট ফিংগাৰটো আহি যাব ছেকেণ্ড ষ্ট্ৰিং থাৰ্ড ফ্ৰেটত, ঠিক আছে। তাৰপিছত আকৌ আহিব ৰিং ফিংগাৰটো আগৰ জেগাত ফিফ্থ ফ্ৰেট থাৰ্ড ষ্ট্ৰিং, তাৰপিছত থাৰ্ড ফ্ৰেটত থাৰ্ড ষ্ট্ৰিঙতে, ঠিক আছে। বুজি পালে বস্তুটো? বুজি পালে? আকৌ এবাৰ দেখুৱাইছোঁ লাহেকৈ। হৈ গ'ল। তাৰপিছত কি কৰিব, এংগেলটো থাৰ্ড ফ্ৰেটত ৰাখিব দেই, এইটো উঠাই নিদিব, ঠিক আছে, ফাৰ্ষ্ট ফিংগাৰটো। তাৰপিছত লগালগ লৈ যাব, শ্লাইড কৰিব নালাগে, আপুনি এনেকৈ ওপৰতে ৰাখি পেলাই এনেকৈ লৈ যাব। ক'ত লৈ যাব? এইটো 8th ফ্ৰেটত লৈ যাব, ঠিক আছে। একদম ইজি, এইখিনিতে শেষ হ'ব নহয়, ইয়ালৈ লৈ গ'লে হ'ল 8th ফ্ৰেটলৈ, ষ্ট্ৰিং একেডাল থাকিব, ঠিক আছে। তাৰপিছত কি কৰিম আমি, একেধৰণে হয় এই বস্তুটো। কি কৰিলে 8ত বজালে, তাৰপিছত 10ত থাৰ্ড ফিংগাৰ বজালে, তাৰপিছত তললৈ লৈ গ'ল ছেকেণ্ড ষ্ট্ৰিঙত ফাৰ্ষ্ট ফিংগাৰটো 8th ফ্ৰেটৰ, তাৰপিছত কে আঙুলিটোৰে 11th ফ্ৰেটত বাজিব, আকৌ 8ত বাজিব এই বস্তুটো, ঠিক আছে। আকৌ এবাৰ চাই লওক, চৰি, এই বস্তুটো। তাৰপিছত 11th পৰা 13th ফ্ৰেটলৈকে শ্লাইড হ'ব, ঠিক আছে। বুজি পালে? মানে কি কৰিলোঁ, চৰি, বুজিলে? শ্লাইড কৰি আকৌ লৈ আনিলে এইটো কোনটো ফ্ৰেট, 11th ফ্ৰেটলৈকে। তাৰপিছত 8ৰ পৰা শ্লাইড কৰিলে 10লৈকে। কি কৰিব, ফাৰ্ষ্ট ফিংগাৰটো একদম ফাৰ্ষ্ট ষ্ট্ৰিঙলৈ গুচি আহিব, শ্লাইড কৰিব 10লৈকে শ্লাইড কৰিব, ঠিক আছে। কি কৰিলোঁ বস্তুটো, বুজি পাইছে? 10লৈকে শ্লাইড কৰিলে, তাৰপিছত একদম এইটো কে আঙুলিটো ক'লে নিব 13th ফ্ৰেট, 13ৰ পৰা আকৌ 8লৈ গুচি আহিব, 13th ফ্ৰেট, ঠিক আছে। 13ৰ পৰা আকৌ ক'লৈ গুচি আহিব, 8লৈকে। বুজি পালে? কি কৰিলোঁ বস্তুটো, এই বস্তুটো কৰিলোঁ। 8ৰ পৰা 10লৈ নিলোঁ, শ্লাইড কৰিলোঁ, তাৰপিছত কে আঙুলিৰে বজালোঁ কোনটো, 13th ফ্ৰেটটো, তাৰপিছত আকৌ ক'লৈ লৈ আনিলোঁ, তাৰপিছত লৈ আনিলোঁ 8th ফ্ৰেটলৈ আকৌ ফাৰ্ষ্ট ফিংগাৰটো। বুজি পালে? তাৰপিছত কি কৰিম আমি, এই বস্তুটো কৰিব লাগিব, দুবাৰ বজাব লাগিব, ঠিক আছে। 10 8 বজালে ফাৰ্ষ্ট ষ্ট্ৰিঙত, তাৰপিছত ছেকেণ্ড ষ্ট্ৰিঙত বজালে কে আঙুলিৰে ক'ত বজাইছিলোঁ আমি, 11th ফ্ৰেটত, ঠিক আছে। এই বস্তুটো 10ত বজালে অনামিকা আঙুলিৰে, তাৰপিছত ফাৰ্ষ্ট ফিংগাৰ বজালে, তাৰপিছত কে আঙুলিৰে বজালে, ক'ত বজালে এইটো 11th ফ্ৰেটত, তাৰপিছত আকৌ 8ত বজালে, এনেকৈ দুবাৰ বজালে। তাৰপিছত কি কৰিলে, আকৌ শ্লাইড কৰিব লাগিব 11th পৰা 13লৈকে, আকৌ 8ৰ পৰা বজালে, 8ত বজালে ছেকেণ্ড ষ্ট্ৰিঙত ফাৰ্ষ্ট ফিংগাৰে, তাৰপিছত কে আঙুলিৰে শ্লাইড কৰিলে 11th পৰা 13লৈকে, তাৰপিছত শেষ ক'ত হ'ব, এনেকৈ শেষ হৈ যাব। 10th 8 ফাৰ্ষ্ট ফ্ৰেটত, চৰি ফাৰ্ষ্ট ষ্ট্ৰিঙত, তাৰপিছত ছেকেণ্ড ষ্ট্ৰিঙৰ 11th ফ্ৰেটত শেষ হৈ যাব। বস্তুটো কি কৰিলোঁ, আকৌ এবাৰ মই দেখুৱাই দিছোঁ। ঠিক আছে, হৈ গ'ল। ইণ্ট্ৰ'টো সিমানে আছিলে, বুজি পালে? বেছি টান নহয়, প্ৰেক্টিছ কৰিলে ধুনীয়াকৈ আহি যাব। ঠিক আছে, এতিয়া আমি অন্তৰাটোলৈ আহিছোঁ। অন্তৰা এটাই আছে, অন্তৰাত কেনেকৈ বজাব লাগিব মই দেখুৱাই দিছোঁ। ঠিক আছে, প্ৰথমতে কোনকেইটা ক'ৰ্ড আহিব, প্ৰথমতে আহিব বুকুতে বাঢ়িছে বিষাদৰ মালিতা,
বুকুতে বাঢ়িছে বাঢ়িছে বুকুতেত আহিব ডি শাৰ্প বাঢ়িছে বাঢ়িছেত কি আহি যাব এই কৰ্ডটো আহি যাব চি মাইনৰ এনেকৈ বজাইছিলোঁ এইটো চি মাইনৰ 7 তাৰপিছত বিষাদৰ মালিতা তাৰপিছত পাৰ্টটো একে কোনেনো সিঁচিব ডি শাৰ্প চি শাৰ্প মাইনৰ চৰি চি মাইনৰ 7 পোহৰৰ মুকুতা তাৰপিছত কি আহিব অনুৰক্ত মনতে বিমূৰ্ত ভাৱনা যেতিয়া আহিব বিমূৰ্ত ভাৱনা এফতে থাকি যাব আকৌ এই চাৰ্পলৈ ঘূৰি নাহে ঠিক আছে কি কৰিলোঁ আমি এতিয়া অনুৰক্ত মনতে বিমূৰ্ত ভাৱনা তাৰ পিছৰ লাইনটো একেই হওক অকল অনুৰক্ত মনত এই লাইনটোতে বিমূৰ্ত ভাৱনা এইখিনি শেষ হোৱাৰ কাৰণে এফতে হৈ যায় তাৰপিছত লাইনটো কি হ'ব কোনেনো খুজাব মনৰে কামনা এই চাৰ্পমাইনৰ শেষ হৈ যাব প্ৰথমবাৰ মই এটা কথা ক'বলৈ থাকি গৈছিলে গানটো যেতিয়া আৰম্ভ হয় ষ্টাৰ্টিং পেটাৰ্ণৰ কথাটো ষ্টাৰ্টিং পেটাৰ্ণটো ইমান টান নহয় কাৰণে মই ক'বলৈ থাকি গ'ল কিন্তু কি কৰিব জাষ্ট প্ৰথমতে বুলালেই হ'ল ষ্ট্ৰামিং নাথাকে মানে প্ৰথমখিনি মই আগৰপৰা কৈ দিছোঁ মোৰ হৃদয়ৰ মানে এইটো ষ্ট্ৰাম কৰা নাই ন চৰি মোৰ হৃদয়ৰ ষ্ট্ৰাম কৰা নাই ন সেইখিনিতো আপোনালোকে গানটো শুনিলে গম পাব মই এতিয়া পিছত কৈছোঁ যদিও প্ৰথম কণত সেইকণত ষ্ট্ৰামিং নাথাকে কিন্তু পিছৰ যেতিয়া সময়ৰ ডাকোৱাল লাগিব সেইখিনিতহে আহে ষ্ট্ৰামিং সেইখিনি কোনটো পেটাৰ্ণ হ'ব মই কৈ দিছোঁ ডাউন ডাউন আপ ডাউন আপ ডাউন ডাউন আপ ডাউন ষ্ট্ৰামিংটো হ'ব ঠিক আছে সেই পেটাৰ্ণটো হ'ব বুজিলে ডাউন ডাউন আপ ডাউন 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 আপ ডাউন আপ যিটো পেটাৰ্ণ সেইটো হ'ব অন্তৰাটো একে হয় বুকুতে বাঢ়ি যাব একদম কামনালৈকে মনৰে কামনালৈকে ষ্ট্ৰামিং নাই ষ্ট্ৰামিং পেটাৰ্ণ নাই জাষ্ট ষ্ট্ৰাম হয় আৰু ডাউন ষ্ট্ৰাম এবাৰ কৰিলে হ'ল খালি মই খেয়ালি কবি যেতিয়া আহিব মই এতিয়া যিখিনি দেখুৱাম সেইখিনিতে ষ্ট্ৰামিং পেটাৰ্ণ আহিব একেই ডাউন ডাউন আপ ডাউন আপ ডাউন 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 মই খেয়ালি কবি লিখো কবিতা মানে কি কৰিলোঁ মই খেয়ালি কবি লিখো মই খেয়ালি কবিত আহিলে এই চাৰ্প লিখো অভিমান এইখিনিতে আকৌ চি চাৰ্প চৰি চি মাইনৰ আহি যাব ৰে কবি ৰে অভিমানো এইখিনি চি চাৰ্প চি মাইনৰ 7 তাৰপিছত ডি চাৰ্প আহিব ৰে কবিতা আকৌ এই চাৰ্প ঠিক আছে মই খেয়ালি কবিত কি আহিব মই খেয়ালি কবি লিখো অভিমানৰে ডি চাৰ্প কবিতা পিছৰ লাইনটো একে এফ চাৰ্প মানে এ চাৰ্প ফাৰ্ষ্ট লাইনটো এফ চাৰ্প চি মাইনৰ ডি চাৰ্প চি মাইনৰ ডি চাৰ্প এ চাৰ্প শেষ হৈ গ'ল ঠিক আছে তাৰ পিছৰ লাইনটো কি কৰিব পিছৰ লাইনটো কি হয় মোৰ বাটত আছে ঠিক আছে সুৰটো বেলেগ হ'ল নহয় সুৰটো বেলেগ হ'লে কৰ্ডকেইটা একে থাকিব মানে এ চাৰ্প এফ চাৰ্প চি মাইনৰ না 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 ডি চাৰ্প এ চাৰ্প কৰ্ডকেইটা একে থাকিব বুজি পালে তাৰপিছত আকৌ প্ৰথম লাইনটো বাজিব প্ৰথম স্থায়ীখন অকণমান বাজিব তাৰপিছত শেষ হৈ যাব ঠিক আছে দুবাৰ বাজিব
সেইখিনি আছিলে গানটো। মই যিমান পাৰি সহজকৈ দেখুৱাবলৈ ট্ৰাই কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব, আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। মোৰ চেনেলৰ লেটেষ্ট আপডেট যদি পাই থাকিব বিচাৰে তেতিয়া বেল আইকনটো প্ৰেছ কৰি দিব। ঠিক আছে, থেংক ইউ ছ' মাছ, থেংকছ ফৰ ৱাচিং।